আজিৰ এই ভিডিঅ'টোত টোটেল 20টা কুৱেশ্যন আলোচনা কৰিম। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, কোনখন জিলাক খাগৰিজান বুলি জনা গৈছিল? যে তলত দিয়া কোনটো জিলাক খাগৰিজান বুলি কোৱা হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, নগাঁও। যে নগাঁও জিলাক খাগৰিজান বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, যমুনা বড়ো কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যে যমুনা বড়ো কোনটো খেলৰ লগত জড়িত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বক্সিং। যে যমুনা বড়ো বক্সিং খেলৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে। যে তলত দিয়া কোনটোৱে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, পানামা খালে। যে পানামা খালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, ভাৰতৰ কোনখন নদীক বৃদ্ধা গংগা বুলি কোৱা হয়? যে তলত দিয়া কোনটো নদীক বৃদ্ধা গংগা বুলি কোৱা হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, গোদাবৰী। যে গোদাবৰী নদীক বৃদ্ধা গংগা বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, পঞ্চতন্ত্ৰৰ লেখক কোন? যে পঞ্চতন্ত্ৰ কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, বিষ্ণু শৰ্মা। যে বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ লিখিছিল। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, প্ৰথম অসমীয়া আধুনিক নাটক কোনখন? যে প্ৰথম অসমীয়া আধুনিক নাটক কোনখন? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰাম নৱমী। যে ৰাম নৱমী হ'ল প্ৰথম অসমীয়া আধুনিক নাটক। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, ৰেংমা কোনখন ৰাজ্যৰ লোকনৃত্য? যে ৰেংমা কোনখন ৰাজ্যৰ লোকনৃত্য? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, নাগালেণ্ড। যে ৰেংমা নাগালেণ্ড ৰাজ্যৰ লোকনৃত্য। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, গীত গোবিন্দৰ লেখক কোন আছিল? যে গীত গোবিন্দ কোনে লিখিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, জয়দেৱ। যে জয়দেৱে গীত গোবিন্দ লিখিছিল। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, ভাৰতৰ আটাইতকৈ পুৰণি প্লেনেটেৰিয়াম তাৰকাগৃহ ক'ত অৱস্থিত? যে ভাৰতৰ আটাইতকৈ পুৰণি প্লেনেটেৰিয়াম ক'ত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কলকাতাত। যে ভাৰতৰ আটাইতকৈ পুৰণি প্লেনেটেৰিয়াম কলকাতাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, BTAD বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট কেতিয়া গঠন কৰা হৈছিল? যে BTAD কিমান চনত গঠন কৰা হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 2003 চনত। যে 2003 চনত BTAD গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? যে যেতিয়া বংগ বিভাজন হৈছিল সেই সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, লৰ্ড কাৰ্জন। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, এলাহাবাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? যে এলাহাবাদ চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1765 চনত। যে 1765 চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, জিন্তিমণি কলিতা কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যে জিন্তিমণি কলিতা কোনটো খেলৰ লগত জড়িত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ক্ৰিকেট। যে জিন্তিমণি কলিতা ক্ৰিকেট খেলৰ লগত জড়িত। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, গুমৰাগ নৃত্য কোন জনজাতিৰ প্ৰসিদ্ধ নৃত্য? যে গুমৰাগ নৃত্যটো কোনটো জনজাতিৰ প্ৰসিদ্ধ নৃত্য? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, মিচিং। যে গুমৰাগ নৃত্য মিচিং জনজাতিৰ প্ৰসিদ্ধ নৃত্য। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়। যে তলত দিয়া কোনটো অঞ্চলত এচিড বৰষুণ সৃষ্টি হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ঔদ্যোগিক অঞ্চলত। যে ঔদ্যোগিক অঞ্চলত আটাইতকৈ বেছি এচিড বৰষুণৰ সৃষ্টি হয়। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? যে কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ছিকিম। যে কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ছিকিমত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ।
কুৱেশ্যনটোত সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে? যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মুম্বাই। যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল। যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় কোনটো? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, গুৱাহাটী বিশ্ববিদ্যালয়। যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল গুৱাহাটী বিশ্ববিদ্যালয়। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে উত্তৰ পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল? যে উত্তৰ পূব পৰিষদ কিমান চনত গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1971 চনত। যে 1971 চনত উত্তৰ পূব পৰিষদ গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বাদশ্বাহ খান কোন স্বাধীনতা সংগ্ৰামীৰ উপনাম আছিল? যে তলত দিয়া কোনজনৰ উপনাম বাদশ্বাহ আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, খান আব্দুল গফুৰ খান। যে খান আব্দুল গফুৰ খানৰ উপনাম আছিল বাদশ্বাহ খান। চ' এইকেইটা আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোৰ এটা লাইক কৰি দিব। ধন্যবাদ। আমাজন বৰ্ষাৰণ্য কোনখন মহাদেশত অৱস্থিত? যে আমাজন বৰ্ষাৰণ্য কোনটো মহাদেশত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, দক্ষিণ আমেৰিকা। যে আমাজন বৰ্ষাৰণ্য দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। এতিয়া আহিছোঁ আজি 2 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মনু ভাকৰ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যে মনু ভাকৰ কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, শ্বুটিং। যে মনু ভাকৰ শ্বুটিং খেলৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে এলফিছ আলী হাজৰিকা কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যে এলফিছ আলী হাজৰিকা কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সাঁতোৰ। যে এলফিছ আলী হাজৰিকা সাঁতোৰ খেলৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে জাষ্টিছ ফৰ দ্য জজ কোনজন ব্যক্তিৰ আত্মজীৱনী? যে জাষ্টিছ ফৰ দ্য জজ কোনজন ব্যক্তিৰ আত্মজীৱনী? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰঞ্জন গগৈ। যে জাষ্টিছ ফৰ দ্য জজ ৰঞ্জন গগৈৰ আত্মজীৱনী। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে গোবি মৰুভূমি কোনখন দেশত অৱস্থিত? যে গোবি মৰুভূমি কোনখন দেশত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মংগোলীয়। যে গোবি মৰুভূমি মংগোলীয় দেশত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ বিত্তীয় বৰ্ষ কেতিয়া আৰম্ভ হয়? যে ভাৰতৰ বিত্তীয় বৰ্ষ কিমান তাৰিখৰ পৰা আৰম্ভ হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 1 এপ্ৰিল। যে ভাৰতৰ বিত্তীয় বৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হয়। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনগৰাকী কবিক নিজৰাৰ কবি বুলি জনা যায়? যে কোনজন কবিক নিজৰাৰ কবি বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শৈলধৰ ৰাজখোৱা। যে শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ধনশিৰি। যে ধনশিৰি নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে। এতিয়া আহিছোঁ আজি 9 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ফুলকাৰী কোনখন ৰাজ্যৰ প্ৰসিদ্ধ হস্তশিল্প? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, পাঞ্জাৱ। যে ফুলকাৰী পাঞ্জাৱ ৰাজ্যৰ প্ৰসিদ্ধ হস্তশিল্প। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত? যে মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বিহাৰ। যে মধুবনী চিত্ৰকলা বিহাৰ ৰাজ্যৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে আটাইতকৈ পাতল উপাদান কোনটো? যে আটাইতকৈ পাতল উপাদান কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, হাইড্ৰজেন। যে আটাইতকৈ পাতল উপাদানটো হ'ল হাইড্ৰজেন। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে কাক জনা যায়? যে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত
কারেক্ট অপশনটো হ'ল অপশন নম্বৰ বি, বিক্ৰম আম্বালাল সৰাফাই। যে বিক্ৰম আম্বালাল সৰাফাইক ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে জনা যায়। এতিয়া আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে 1916 চনৰ বিখ্যাত লক্ষ্ণৌ চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বাল গংগাধৰ তিলক আৰু মহম্মদ আলী জিন্না। যে 1916 চনৰ বিখ্যাত লক্ষ্ণৌ চুক্তি বাল গংগাধৰ তিলক আৰু মহম্মদ আলী জিন্নাৰ মাজত স্বাক্ষৰিত হৈছিল। এতিয়া আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো হৰপ্পা স্থান ভাৰতত অৱস্থিত। যে তলত দিয়া কোনটো হৰপ্পা স্থান ভাৰতত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, দাইমাবাদ। যে দাইমাবাদ হৰপ্পা স্থান ভাৰতত অৱস্থিত। এতিয়া আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনখন ৰাজ্য ভাৰতৰ 7 খনিৰ অন্তৰ্ভুক্ত নহয়। যে তলত দিয়া কোনখন ৰাজ্য ভাৰতৰ 7 খনিৰ অন্তৰ্ভুক্ত নহয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ছিকিম। যে ছিকিম ৰাজ্যখন ভাৰতৰ 7 খনিৰ ৰাজ্যৰ সৈতে অন্তৰ্ভুক্ত নহয়। এতিয়া আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে মিৰ্জুমলাৰ সৈতে কোনজন পৰিব্ৰাজক অসমলৈ আহিছিল। যে মিৰ্জুমলাৰ লগত কোনজন পৰিব্ৰাজক অসমলৈ আহিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চিহাবুদ্দিন তালিচ। যে মিৰ্জুমলাৰ সৈতে চিহাবুদ্দিন তালিচে অসমলৈ আহিছিল। এতিয়া আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে চৈয়দ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল। যে চৈয়দ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, হিজৰ খান। যে চৈয়দ ৰাজবংশ হিজৰ খানে প্ৰতিষ্ঠা কৰিছিল। এতিয়া আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কলেৰা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত। যে কলেৰা হ্ৰদ কোনটো ৰাজ্যত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, অন্ধ্ৰপ্ৰদেশ। যে কলেৰা হ্ৰদ অন্ধ্ৰপ্ৰদেশ ৰাজ্যত অৱস্থিত। এতিয়া আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কুঞ্চিকাল জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত। যে কুঞ্চিকাল জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, কৰ্ণাটক। যে কুঞ্চিকাল জলপ্ৰপাত কৰ্ণাটক ৰাজ্যত অৱস্থিত। এতিয়া আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন কোনে ৰচনা কৰিছিল। যে স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন কোনে ৰচনা কৰিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, তিলোত্তমা মিশ্ৰ। যে স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন তিলোত্তমা মিশ্ৰই ৰচনা কৰিছিল। তো এইকেইটা আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।